সংবাদকৰ্মীসকল, আপোনালোক সকলোকে লখিমপুৰৰ সংবাদকৰ্মীসকলক সকলোকে নমস্কাৰ জনাই মই আজি গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত কালি অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল আৰু আজি গৌৰৱ গগৈৰ যি সংবাদমেল এই গোটেই বিষয়টোৰ ওপৰত আমাৰ ৰাইজৰ দলৰ স্থিতি ব্যক্ত কৰিবৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰি আনিলোঁ। আমি কালি অসমৰ মুখ্যমন্ত্ৰীৰ আঢ়ৈঘণ্টীয়া প্ৰেছ মিটখনো সম্পূৰ্ণ চালোঁ আৰু আজি গৌৰৱ গগৈৰ সংবাদমেলখনো আমি মনোযোগেৰে শুনিলোঁ আৰু মনোযোগেৰে শুনাৰ পাছত আমি আপোনালোকক স্পষ্টকৈ এটা কথা ক'ব খোজোঁ যে কালি আমি যি বক্তব্য প্ৰদান কৰিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ যি অভিযোগ সেই অভিযোগ আচলতে সিৰিয়াছ কোনো ঘটনাৰ ওপৰত আধাৰিত নহয়। অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য আমি কালি এখন চিৰিয়েলৰ লগত তুলনা কৰিছিলোঁ, বেহাৰবাৰী আউটপোষ্ট। অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য বেহাৰবাৰী আউটপোষ্টে হয়, সেই কথাটো আমি আজিও দৃঢ়তাৰে ক'ব খোজোঁ। আজি গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া এটাকে উত্তৰ দিলে, আমি বিচাৰিছিলোঁ, কালি মই স্পষ্টকৈ আপোনালোকৰ সন্মুখত কৈছিলোঁ যে গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰশ্নটোৰ উত্তৰ দিব লাগে যে তেওঁ পাকিস্তানলৈ গৈছিল নে নাই আৰু কি কাৰণে গৈছিল। আজি গৌৰৱ গগৈয়ে ক'লে যে তেওঁ পাকিস্তানলৈ গৈছিলে আৰু তেওঁ গৈছিলে তেওঁৰ পত্নীক লগ কৰিবৰ কাৰণে। আৰু স্বাভাৱিকভাৱে এজন নৱবিবাহিত স্বামীয়ে যেতিয়া পত্নীক লগ ধৰিবলৈ যাব, সেই ঘটনাটো কাকো আৰু ৰিপৰ্ট কৰি থাকিব নোৱাৰে, কাকো ৰিপৰ্ট কৰি থাকিব নোৱাৰে। ক'ত আছে, ক'ত গৈছে, এই কথাটোতো সকলো কথা ৰিপৰ্ট কৰি থকাটো সম্ভৱপৰ নহয়। কিন্তু আজি গৌৰৱ গগৈয়ে অতি স্পষ্ট ভাষাৰে ঘোষণা কৰি দিছে যে তেওঁ কোনো অবৈধ উপায়েৰে যোৱা নাই, তেওঁ সম্পূৰ্ণ পাছপোৰ্ট আৰু ভিজা লৈ পাকিস্তানলৈ গৈছে আৰু ভাৰত চৰকাৰ আৰু পাকিস্তান চৰকাৰে দিয়া অনুমতি অনুসৰিয়ে তেওঁ গৈছে। মই ভাবোঁ যে এজন সাধাৰণ নাগৰিকে হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক, আদৱানীজীয়ে হওক বা আমাৰ বৰ্তমানৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে হওক, সকলো মানুহৰে কোনোবা এখন দেশ ভ্ৰমণ কৰাৰ অধিকাৰ আছে আৰু সেইটো যদি নিয়ম অনুসৰি কোনোবা এখন দেশত তেওঁ গৈছে তেতিয়াহ'লে কোনো ধৰণৰ আচলতে সেইটোক লৈ আপত্তি কৰিবলগীয়া একো নাথাকে। আজি আমি গৌৰৱ গগৈৰ সংবাদমেলখনৰ পৰা অতি স্পষ্ট হৈ গ'লোঁ যে আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান দিন ধৰি কৈ থকা কথাবিলাক কল্পকাহিনী, এইবিলাক হ'ল মিথ, এইবিলাকত কোনো ছাবষ্টেঞ্চ নাছিল, ইয়াৰ কোনো দৰকাৰী সাৰাংশ এই কথাবিলাকত নাছিল। গতিকে কালি মই যিটো কথা কৈছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ এই গৌৰৱৰ পাকিস্তান লিংক, এইটো এখন চিৰিয়েল, বেহাৰবাৰী আউটপোষ্টৰ নিচিনা লাগিছে। মই আজিৰ দিনটোত খাটাং হৈছোঁ যে এইখন এখন সঁচা সঁচিকৈ বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলৰ বাহিৰে আন একো নহয়। অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ স্পষ্ট কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি গৌৰৱ গগৈয়ে
পাকিস্তানত গৈ ISIৰ চোৰাংচোৱাগিৰি কৰিছিলে, ISIৰ কেম্পত গৈ ট্ৰেইনিং লৈছিলে, ISIৰ কেম্পত গৈ যদি কোনোবা ল'ৰাক ট্ৰেইনিং দিয়াইছিলে, তেতিয়াহ'লে এই গোচৰটো যাব লাগিছিলে ডেফিনেটলি হোম ডিপাৰ্টমেণ্টৰ হাতলৈ, ভাৰত চৰকাৰৰ গৃহ বিভাগৰ হাতলৈ। ডেফিনেটলি ইণ্ডিয়ান আৰ্মি, ভাৰতবৰ্ষৰ IB, ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টে এই বিষয়টো চোৱা চিতা কৰিব লাগিছিলে। যোৱা ছেপ্টেম্বৰ মাহতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ছেপ্টেম্বৰ মাহৰ 9 নে 8 নহয় জানো, 9 ছেপ্টেম্বৰ তাৰিখৰ দিনা গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন প্ৰকাশ পাব। তাৰ আগত 1.5 বছৰৰ আগৰ পৰা তেওঁ এইবিলাক কথা গাই আছিলে। কালি যেতিয়া সাংবাদিকে সুধিলে যে কিয় আপুনি 9 ছেপ্টেম্বৰৰ পৰা এনেকৈ বস্তুটো পেলাই ৰাখিলে, তেতিয়া তেওঁ ক'লে যে জুবিন গাৰ্গৰ কাৰণে পেলাই ৰাখিলোঁ। এইটোতো একেবাৰে মিথ্যাচাৰ, কাৰণ জুবিন গাৰ্গৰ মৃত্যু ঘটিছে 19 ছেপ্টেম্বৰৰ দিনা। মুখ্যমন্ত্ৰীৰ সংবাদমেল আছিলে 9 ছেপ্টেম্বৰৰ দিনা নে 10 ছেপ্টেম্বৰ, 10 ছেপ্টেম্বৰৰ দিনা। গতিকে 10 দিনৰ ডিফাৰেঞ্চ। 10 দিনৰ আগতে তেওঁ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কথাটো কোৱাৰ কথা আছিলে। এতিয়া যদিহে সঁচাকৈ গৌৰৱ গগৈৰ পাকিস্তান লিংক আছিলে, তেতিয়াহ'লে এটাই তাৰ ৰিজাল্ট আছিলে, সেইটো হ'ল গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰাটো উচিত আছিলে। কিন্তু আমি দেখিলোঁ যে 2 বছৰ গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰিলে। 2 বছৰ গ্ৰেপ্তাৰ নকৰি গৌৰৱ গগৈৰ বিষয়ে কেৱল পাকিস্তানী এজেণ্ট চিঞৰি থকা হ'ল। আৰু যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হ'লহেঁতেন, যোৱা 2 বছৰে তাৰ পাছতো আৰু বহুত কথা তেওঁ কৈ থাকিব পাৰিলেহেঁতেন। তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি 2 বছৰৰ আগতেই গম পাইছিলে যে নহয় গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, তেতিয়াৰ পাছত পাকিস্তানী এজেণ্ট এজনক কাম কৰি থাকিবলৈ দিয়াটো আৰু তেওঁক এনেকৈ পাকিস্তানৰ এজেণ্টগিৰি কৰি থাকিবলৈ দিয়াটো ডেফিনেটলি মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীও সমানে জগৰীয়া। গতিকে কালি মই দাবী জনাইছিলোঁ যে গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ এজেণ্ট হয়, তেতিয়াহ'লে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু গৌৰৱ গগৈক ইমান দিন যে গ্ৰেপ্তাৰ নকৰাকৈ থাকিলে, গতিকে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ দেশৰ সাৰ্বভৌমত্বৰ প্ৰশ্নত অসমৰ মুখ্যমন্ত্ৰীয়ে আপোচ কৰিছে। এতিয়া গৌৰৱ গগৈৰ সংবাদমেল, অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল, অসমৰ মুখ্যমন্ত্ৰীৰ SIT ৰিপৰ্ট পোৱাৰ পাছতো গৌৰৱ গগৈৰ গ্ৰেপ্তাৰ নকৰা ঘটনা, আৰু এইটো কেৱল এটা নাটকীয় ঘটনাত পৰিণত কৰাৰ ঘটনা, এইটো এতিয়া সকলো অসমীয়া মানুহক কনভিন্স কৰিছে যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগত সংযোগ থকা বুলি কোৱা কথাটো, লিংক থকা বা পাকিস্তানৰ চোৰাংচোৱাগুৰি বুলি কৰা কথাটো আচলতে তাত কোনো ছাবষ্টেঞ্চ নাই। এই কথাটো সত্য নহয়, আৰু এই কথাটো কেৱল নিৰ্বাচনী ইছ্যু হিচাপেহে অসমৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক গ্ৰেপ্তাৰ নকৰাৰ পাছত, গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰাৰ পাছত, আৰু আজি গৌৰৱ গগৈয়ে গোটেইবিলাক কথা কৈ দিয়াৰ পাছত আমি ৰাইজৰ দল নিশ্চিত হৈছোঁ যে এইটো অসমৰ মুখ্যমন্ত্ৰীৰ এখন ৰাজনৈতিক নাটক আছিলে, যাক আমি বেহাৰবাৰী আউটপোষ্ট নাম দিছোঁ। এইখন এখন ৰাজনৈতিক নাটক আছিলে। যেনেকৈ অনবৰতে মিয়া অনবৰতে মুছলমান, অনবৰতে বাংলাদেশ, অনবৰতে পাকিস্তান, এই কথাবিলাক কৈ যেনেকৈ বিজেপি দলে আৰু বিজেপি চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমৰ পৰিৱেশটো বিনষ্ট কৰি পেলাইছে,
আমি বুজি উঠিলোঁ যে আচলতে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক থকা বুলি কোৱা কথাটো বিজেপি আৰু RSSৰ এই সামগ্ৰিক যি মিয়া ৰাজনীতি, সামগ্ৰিক যি বাংলাদেশী ৰাজনীতি, সামগ্ৰিক যি পাকিস্তানী বা মুছলমান ৰাজনীতি, মুছলমানক লৈ কৰা ৰাজনীতি, সেই ৰাজনীতিৰ অংশৰ বাহিৰে আন একো নহয়। আপোনালোকে নিশ্চয় দেখিলে যে কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক নিমন্ত্ৰণ কৰি আনিছিল, কিন্তু কোনো ৰাষ্ট্ৰীয় চেনেলে কালি গুৰুত্ব দি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ কনফাৰেন্স দেখুওৱা নাই, ক'তো লাইভ যোৱা নাই, লাইভটো যোৱাই নাই, নিউজ হিচাপেও ভালকৈ ইম্পৰ্টেঞ্চ দি দেখুওৱা নাই। নম্বৰ 1, আজি গোটেই ভাৰতবৰ্ষৰ দিল্লীৰ এডিশ্যনটো চাওক আপুনি, সকলো ৰাষ্ট্ৰীয় বাতৰি কাগজৰ, কোনো ৰাষ্ট্ৰীয় বাতৰি কাগজতে এইবিলাক প্ৰথম পৃষ্ঠাৰ বাতৰি বা গুৰুত্বপূৰ্ণ বাতৰি বা লিড নিউজ হিচাপে প্ৰকাশিত হোৱা নাই। ভিতৰৰ পৃষ্ঠাৰ এটা সাধাৰণ বাতৰি হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ অভিযোগটোহে প্ৰকাশ হৈছে। তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা 30জন সাংবাদিকক এৰোপ্লেনৰ খৰচ দি আনিলে, চাৰ্টাৰ্ড ফ্লাইটো হ'ব পাৰে, 5 ষ্টাৰ হোটেলত ৰাখিলে, আকৌ ফ্লাইটত বেক কৰাব, আৰু হয়তো লগতে হয়তো উপহাৰো দিলে, গিফ্টো দিলে, কিন্তু তাৰ পাছতো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যয় নিয়াব নোৱাৰিলে যে গৌৰৱ গগৈৰ কেছটো সঁচা কেছ হয়। এইটো যে অসমৰ মুখ্যমন্ত্ৰীৰ এটা মিথ্যাচাৰ, এইটো যে আমি অসমীয়াত ক'বলৈ গ'লে বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন চিৰিয়েল বা নাটক, যাক গৌৰৱ গগৈ ছুপাৰ ফ্লপ চিনেমা বুলি কৈছে, সেইটোহে যে কয়, সেই কথাটোৱে কালিৰ সংবাদমেলখনে আচলতে প্ৰমাণিত কৰি থৈ গ'ল। দ্বিতীয়তে, আপোনালোকে নিশ্চয় দেখিলে যে যি সময়ত গৌৰৱ গগৈক ভিলেন বনাবৰ কাৰণে তেওঁ 30জন সাংবাদিকক বাহিৰৰ পৰা আনিলে, যি সময়ত কালি আমি গম পাইছিলোঁ যে অসমৰ বহু সংবাদ মাধ্যমক ভাবুকি দিয়া হৈছিলে চৰকাৰৰ তৰফৰ পৰা যে সকলো সংবাদ মাধ্যমতে মুখ্যমন্ত্ৰীৰ আপোনাৰ কি কয় এই চিৰিয়েলখন বেহাৰবাৰী আউটপোষ্টখন চলাবই লাগিব লাইভ বুলি কৈছিলে, কালি সংবাদমেলখন চলাবই লাগিব বুলি নিৰ্দেশ দিছিলে। আৰু আমি শুনিছিলোঁ যে ভূঞা নামৰ এজন সাংবাদিকৰ জৰিয়তে তাৰ কাৰণে পইচাও বিলাবলৈ যত্ন কৰা হৈছিল, পইচাও বিলাইছিলে, কিন্তু তাৰ পাছতো আমি দেখিলোঁ যে অসমৰ সংবাদ মাধ্যমৰ যিবিলাক টক শ্ব' হ'ল, এই টক শ্ব'বিলাকত কোনেও কিন্তু গৌৰৱ গগৈ এই কাম কৰিছে বুলি কোনেও কিন্তু আমি দেখিলোঁ যে কোনেও এইটো সিদ্ধান্তত উপনীত হোৱা নাই যে মুখ্যমন্ত্ৰীৰ কথাটো সত্য কথা হয়, মুখ্যমন্ত্ৰীৰ ঘটনাটো, মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো সত্য বুলি কোনো সংবাদ মাধ্যমে আমি কনভিনচিংলি কোৱা নুশুনিলোঁ। আনহাতে আমি দেখিলোঁ যে কালি ৰাষ্ট্ৰীয় সাংবাদিকসকলক যিবিলাকক নিমন্ত্ৰণ কৰি আনিছিলে, তেওঁলোকে চৰকাৰী খৰচত আহিলে, হিমন্ত বিশ্ব শৰ্মাৰ খৰচত আহিলে, 5 ষ্টাৰ হোটেলত উপভোগো কৰিলে, কিন্তু আজি গৌৰৱ গগৈ সংবাদমেলৰো তেওঁলোকে একেই আকৌ নিউজ কৰিলে। তাৰমানে পইচা খৰচ কৰিলে হিমন্ত বিশ্ব শৰ্মাই পইচা খৰচ কৰিও নিউজ ভালকৈ উলিয়াব নোৱাৰিলে। তাৰ পাছত গৌৰৱ গগৈ যি সংবাদমেল দিলে, সেই সংবাদমেলো আকৌ কালি যেনেকৈ যিমানকণ গুৰুত্ব দি প্ৰচাৰ কৰিছিলে, সিমানকণ গুৰুত্ব দি আকৌ আজিও নেশ্যনেল মিডিয়াবিলাকে গৌৰৱ গগৈৰ কথাবিও হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলখনৰ সমানেই যিমানকণ কালি গুৰুত্ব দিছিলে, সিমানকণ গুৰুত্ব দি আজি প্ৰচাৰ কৰিলে। গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে পইচা খৰচ কৰি অসমৰ ৰাজনৈতিক বাতাবৰণ কলুষিত কৰিবৰ কাৰণে, অসমৰ ৰাজনীতিক এটা হিন্দু মুছলমানৰ পৰিণত কৰিবৰ কাৰণে ভাৰত পাকিস্তানৰ
এটা ধৰ্মীয় জিংগইজিঙত পৰিণত কৰিবৰ কাৰণে যি ধৰণৰ অপচেষ্টা কৰিছিলে, সেই অপচেষ্টাটোত দেশৰ সাংবাদিকবিলাকে ইমানকে তেওঁ সহায় নকৰিলে। তাৰ বিপৰীতে আমি কালি দেখিলোঁ যে কালি অসমৰ মুখ্যমন্ত্ৰীক দেশৰ সৰ্বভাৰতীয় সংবাদ মাধ্যমে সুধিলে যে আপোনাৰ বোলে আজিকালি 12,000 বিঘা মাটি হৈ গ'ল, পইচা দি আনিলে হিমন্ত বিশ্ব শৰ্মাই। সেই সাংবাদিকে আকৌ হিমন্ত বিশ্ব শৰ্মাকে সুধিলে যে আপুনি 12,000 বিঘাৰ মাটিৰ গৰাকী নেকি? হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক ইমান দিন কৈ আছিলে যে তেওঁৰ বোলে এক টুকুৰাও কোনো সম্পত্তি নাই। দ্বিতীয়তে তেওঁ কৈ আছিলে, প্ৰথমতে ক'লে যে অসমত তেওঁ কোনো ধৰণৰ সম্পত্তিয়ে নাই, তেওঁৰ কোনো সম্পত্তিয়ে নাই বোলে পৃথিৱীত। প্ৰথমতে সেইটো কৈ আছিলে। তাৰপিছত দ্বিতীয়তে আমি শুনিছিলোঁ যে তেওঁৰ সম্পত্তিবিলাক যদিও ৰিণিকী ভূঞাৰ নামত আছে, সেই আটাইবিলাক ৰিণিকী ভূঞাৰ সম্পত্তিবিলাক বোলে ৰাজহুৱা সম্পত্তিহে, সেইবিলাক ৰাইজক দি দিব। কিন্তু কালি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত অসমৰ মুখ্যমন্ত্ৰীয়ে অতি স্পষ্টভাৱে ঘোষণা কৰা মই নিজে শুনিলোঁ যে মোৰ 12,000 বিঘাই মাটি থাকক বা 24,000 বিঘাই মাটি, সেই মাটি আটাইবিলাক আইনসন্মত বা লিগেল মাটি। অৰ্থাৎ তেওঁ যে 12,000 বিঘা মাটি আছে, সেই কথাটো তেওঁ কালি প্ৰকাৰান্তৰে স্বীকাৰ কৰিলে। কালিতো তেওঁ প্ৰকাৰান্তৰে স্বীকাৰ কৰি দিলে যে তেওঁ সাংঘাতিক ধৰণে এই মুখ্যমন্ত্ৰীৰ কাৰ্যকালত সাংঘাতিক ধৰণে তেওঁ ধন সম্পত্তি তৈয়াৰ কৰিছে। তেওঁ 12,000 বিঘা মাটি, এটা ভয়ংকৰ শব্দ, ভয়ংকৰ পৰিসংখ্যা, সেই শব্দটোকো তেওঁ স্বীকাৰ কৰি ক'লে যে মোৰ 12,000 বিঘা থাকিব পাৰে, 24,000 বিঘাও থাকিব পাৰে, তাৰ দুগুণো থাকিব পাৰে, কিন্তু সেই মাটি ন্যায়সংগত বা লিগেল বা তাৰ কাগজ পত্ৰ আছে। ইয়াক কি বুলি কয়? ইয়াকে কয় লোকলে বুলি খোল পুতি নিজে মৰে ফুটি। অসমীয়াত এটা বাক্য আছে নহয়, গৌৰৱ গগৈ বদনাম কৰিবৰ কাৰণে, গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে, গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট কৰিবৰ কাৰণে সাংবাদিক মাতি আনিলে। সাংবাদিকে উল্টাই সুধিলে যে আপোনাৰ 12,000 বিঘা মাটি আছে নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে হয় আছে, কিন্তু এইবিলাকৰ কাগজ পত্ৰ আছে। তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে যে এই সময়খিনিত, অসমৰ মুখ্যমন্ত্ৰীটো বেলেগ আৰু একো বিজনেছ নাই। কিবা বিজনেছ আছে নেকি আপোনালোকে জানে নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে মই জনামতে কংগ্ৰেছ চৰকাৰৰ দিনত পইচা মাৰি নিউজ লাইট নামৰ এটা চেনেল খুলিছিলে, আৰু এতিয়া নিউজ লাইট নামৰ চেনেলটোৰ লাইভ দেখুৱাই প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট নামৰ চেনেলটোৰ লাইভ দেখুৱাই কি কয়, লাভ দেখুৱাই প্ৰফিট দেখুৱাই তেওঁক সেই প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামত ইটোৰ পিছত সিটো মাটি কিনি আছে, বিভিন্ন ধৰণৰ সা সম্পত্তি কৰি আছে। তাৰমানে 2 নম্বৰী টকাৰে প্ৰথমতে তেওঁ এটা সম্পত্তি কিনি ল'লে। সেই 2 নম্বৰী টকাটোক এতিয়া 2 নম্বৰী টকাৰে কিনা যিটো সম্পত্তি, সেই সম্পত্তিটোক লৈ এতিয়া তেওঁ লাহে লাহে তেওঁৰ প্ৰপাৰ্টিবিলাক এটা এটাকে লিগেলাইজ কৰিবৰ কাৰণে যত্ন কৰিছে। আৰু সেইটো কাম কৰিবৰ কাৰণে কি কৰিছিলে, তেওঁৰ পুতেক জীয়েকৰ নামত তেওঁ কি কৰিছিলে, 18টা কোম্পানীৰ নাম দি লৈছিলে, আৰু তেনেকুৱা কিছুমান ফ্ৰড কোম্পানীৰ নামত, তেনেকুৱা কিছুমান 2 নম্বৰী কোম্পানীৰ নামত পইচা ইনভেষ্টমেণ্ট দেখুৱাই তাৰপিছত সেই কোম্পানীবিলাকক আঁতৰাই তেওঁলোকৰ পৰিয়ালবিলাকৰ নাম তাত কৰিছে। এনেকৈ তেওঁ 2 নম্বৰী কৰি তেওঁ গোটেই সম্পত্তিবিলাকৰ মালিকী স্বত্ব লৈছে, আৰু তাৰপিছত তেওঁ লিগেল মোৰ এইটো নিউজ লাইভৰ লাভৰ পৰা, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ লাভৰ পৰা মই এইবিলাক কিনিছোঁ বুলি দেখুৱাবলৈ চেষ্টা কৰিছে। ইয়াকে কয় লোকলে পুতি নিজে মৰে ফুটি। ৰিপিট কৰি দিছোঁ। গতিকে